মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি এটা কাম কৰক, এই যে চৰকাৰৰ বিভাগসমূহ আছে সেই বিভাগসমূহৰ কৰ্মচাৰীসকলক কৰ্ম সংস্কৃতি কি সেই বস্তুটোৰ প্ৰতি যাতে বুনিয়াদ কিবা জ্ঞান থাকে তাৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰক। বিশেষকৈ পৰিবহণ বিভাগৰ কাৰ্যালয়সমূহত তাৎক্ষণিকভাৱে এই ব্যৱস্থাটো প্ৰয়োগ কৰক। এই কাৰণে কৈছো, মই আপোনাক মাত্ৰ এটা উদাহৰণ, এটা ভিডিঅ' দেখুৱাম, সৰু ভিডিঅ', আৰু তাৰ পিছত আপুনি গম পাব কেনেকে চলি আছে জিলা পৰিবহণ বিষয়াৰ অফিচ। কামৰূপ মহানগৰৰ যিটো জিলা পৰিবহণ বিষয়াৰ অফিচ, সেই অফিচটোৰ সৰু এটা ভিডিঅ' ক্লিপ দেখুৱাম আৰু তাৰ পিছত গম পাব কি হৈ আছে তাত। আপোনাৰ বা মোৰ গাড়ীখনৰ কাগজ পত্ৰবোৰ কেনেকুৱা অৱস্থাত সংৰক্ষিত হৈ আছে, তাৰ পৰা কি কি ঘটনা ঘটিব পাৰে নিজে অনুমান কৰি ল'ব। আমাৰ প্ৰত্যক্ষ অভিজ্ঞতাৰ পৰা এই কথাবোৰ ক'ব খুজিছো। সাধাৰণ মানুহৰ অৱস্থা কি হয় এই দ্বিতীয় অফিচসমূহত ভুক্তভোগীহে জানে। দালালৰ দৌৰাত্ম, যিটো কাম বাহিৰত এনেই হয়, ভিতৰত আপুনি 4-5 দিন দৌৰি থাকক, বাহিৰত টকা দিয়ক, কামটো আৰামছে কৰি আনক, আপোনাৰ হাতত কি কাগজ পত্ৰ আছে কোনো চোৱাৰ প্ৰয়োজন নাই। বাকী বাদ দিলো, আমি টকা দিবলৈ গৈ, চৰকাৰক টকা দিবলৈ গৈ যি ধৰণৰ এক মানসিক নিৰ্যাতনৰ বলি হৈছো, সেই কথাটো ক'ব খুজিছো। মোৰ গাড়ীখন আপোনাৰ RC ফেইল হ'ল, টকা দিব লাগে, ফাইন চাইন লগ লাগি 30,000তকৈ বেছি হ'ল। মই দিব গৈছো, গাড়ীৰ কাগজ পত্ৰ সকলোবোৰ ঠিক ঠাক কৰি RC খনৰ যিখিনি টকা হয়, প্ৰয়োজনীয় টকা মাচুল, সেইখিনি মই দিব গলো। 3 দিন দৌৰাই আছে। টকা দিবলৈ যাওঁতে যদি এনেকে দৌৰাই, ইখন কাগজ লাগে, সিখন কাগজ লাগে, এইটো নাই সেইটো নাই, অথচ ভিতৰত যিটো ইটো নাই সিটো নাই, বাহিৰত আপুনি পইচা দিয়ক কৰি লওক। আৰু আচৰিত কথা কি জানে, এই যে অনলাইন ব্যৱস্থা, এই অনলাইন ব্যৱস্থাটো অফিচৰ ভিতৰত নহয়, বাহিৰত হয়। তাৰ কাৰণে 200 টকা দিব লাগিব। এই যে মই ফিজটো দিলো, সেই ফিজটো বাহিৰত অনলাইনত দিবলগীয়া হ'ল, আৰু তাৰ বাবে যিজনে কৰি দিলে 1 মিনিটত কৰি দিছে, তেওঁক 200 টকা দিবলগীয়া হ'ল। কিছুমানৰ পৰা 300 টকাও লয়। সুধিছিলো ভিতৰত হ'বনে নহয়, ভিতৰত নহয়, বাহিৰত কৰি আনক, বাহিৰত ফাইলটো বনাই লৈ আমাৰ এই 7 নম্বৰ কাউণ্টাৰলৈ আহক। 7 নম্বৰ 4 নম্বৰ আহি থাকক, MVIক লগ ধৰি থাকক, ইটো সিটো, মুঠতে আপোনাৰ দিনটো আৰামত গুচি যাব। আৰু শুনক, 3 দিনৰ পিছত কামটো হ'ল, বাহিৰত অনলাইনত মই কৰিলো, পইচা দি চব ইখন লাগে সিখন লাগে কৰিলো। যিখন RCৰ কপিটো ডাউনলোড কৰিব পাৰি, বোলো ইয়াত কিবা ব্যৱস্থা আছে নে নাই, ইয়াততো নহ'ব, ডিজিটেল যুগ, কৈছে ইয়াত নহ'ব, বাহিৰত কৰক। বাহিৰত আকৌ 100 টকা। মানে কি কাৰবাৰটো। আনহাতে তাত থেচিছ নাম্বাৰ এটা লাগে, থেচিছ নাম্বাৰটো কাঠ পেঞ্চিলেৰে লিখিব লাগে। সুধিলো কোনে লিখিব, তলত যাওক, বাহিৰত আছে, কৰি দিব। আকৌ বাহিৰত আহক, 100 টকা দিয়ক, কাঠ পেঞ্চিলেৰে আপোনাৰ থেচিছ নাম্বাৰটো কাগজখনত লিখি দিব। তেওঁলোকৰ মানুহ নাই, নাহে। এনেই হেল্প ডেস্কত 8-10 জন মানুহ এনেই বহি আছে, কি কৰে নাজানো তেওঁলোকে। আনহাতে এখন টেবুলত হ'ব লগা কাম এটা 3-4খন টেবুল দৌৰি থাকে। এই ব্যৱস্থাবোৰ ঠিক কৰক। আৰু তেওঁলোকে যে মানুহক না কৰে, নস্যাৎ কৰে, হঠাৎ যে বুজাবলৈ চেষ্টা নকৰে, যেন কথা ক'লে তেওঁলোকে টকা দিব লাগিব, এই ধৰণে আচৰণ কৰে, এইবোৰ ঠিক কৰক। গাড়ীখনৰ পলিউশ্যনো কৰিলো। প্ৰথমতে ক'লে যে গাড়ীখন আনিব লাগিব, ভিতৰত ক'লে নহয়, বাহিৰত আহিলো, হৈ গ'ল। কৰি চালো, তাৰমানে হয় নে নহয়, হৈ গ'ল। গাড়ীৰ ফটো দেখুৱালো, কিবা দেখুৱালো, পলিউশ্যন হৈ গ'ল, ফিজ ল'লে বেছিকে। মানে কি কাৰবাৰবোৰ, এই কাৰবাৰ এনেকে চলে নেকি? এনেকে ডিজিটেল আপোনাৰ যুগ, মোদীৰ ডিজিটেল যুগ, এয়াই নেকি পৰিবহণ বিভাগ? এনেইতো আমাৰ পৰিবহণ বিভাগৰ যিগৰাকী মেইন মানুহ দ্বিতীয়, তেখেতেতো ৰাস্তাত নাটকৰ ওপৰত নাটক কৰি থাকে, নাটকেই নাটক। কেতিয়াবা যদি ৰাম ৰাৱণ আনে, কেতিয়াবা আপোনাৰ যমৰজা আনি হেলমেট পিন্ধাই, কিবা পিন্ধাই, ফুল দিয়ে। ভিতৰৰ কামবোৰ ঠিক কৰক, ভিতৰৰ মানুহখিনি কৰ্ম সংস্কৃতি শিকাওক। আপুনি MLA খেলিব, ৰাজনীতি কৰিব, অফিচত থকা সময় নাপায়, এইকাৰণে সময় নাপায়, আপুনি বিভিন্ন অজুহাতত বাহিৰত ঘূৰি ফুৰিব লাগে। দ্বিতীয় মানুহ, ব্যস্ত মানুহ, গতিকে বিভিন্ন সময়ত হয়তো বিভিন্ন চৰকাৰী কামতে ঘূৰি ফুৰে, হয়তো অফিচত কি হৈছে আপুনি নাজানে। আৰু আমি 3 দিন যে গ'লো, এই 3 দিনত মাত্ৰ আবেলি এদিন তেখেতক লগ পালো মানে দেখিলো। মই বাৰু যোৱা নাই, কাৰণ যোৱাৰ মোৰ প্ৰয়োজন নাছিল। মানে তেখেতে হয়তো চৰকাৰী কামতে ব্যস্ত আছিল। কিছুমানে কয় যদি তেখেতে এইবাৰ ইলেকশ্যন খেলিব, বাদ দিয়ক, যি কৰে কৰি থাকক। একাংশই কয় তেওঁ এটা ঠাইতে আজি বছৰ বছৰ ধৰি আছে, কি কৃপাত, কি মন্ত্ৰত, কি যাদুবিদ্যাৰ ফলত তেখেতে একেটা ঠাইত আছে, তেওঁলোকে জানিব। তাকলৈ আমাৰ মতলব নাই, থাকক। ৰজাই যাক ভাল পাইছে তাক যি মন যায় তাকে দিয়ক, তাতো আমাৰ ক'বলগীয়া নাই। কিন্তু কৰ্ম সংস্কৃতি, এই সম্পৰ্কে আমাৰ ক'বলগীয়া আছে। আমাৰ দৰে মানুহৰ এই অৱস্থা, সাধাৰণ মানুহৰ কি অৱস্থা হ'ব? আমিও সাধাৰণ মানুহ, তথাপিতো লিখিব পঢ়িব জানো।
মন কৰক এখন কাগজ নাপালোঁ, এপ্লিকেশ্যন এখন দিব লাগে মানে RC আৰু আধাৰ কাৰ্ডৰ নামটো কিবা অমিল আছিল, ঠিক কৰিব লাগে, কাগজ নাই, কৈছে তলত যাওঁ, তলত আহিলোঁ, তলত 100 টকা লাগে লিখি দিয়া আৰু আমি নিজে লিখিব নাজানো, তাৰ পিছতো লিখাবলৈ বাধ্য হ'লোঁ, 60 টকা ল'লে, মানে চাৰিওফালে পইচা, আৰু তেওঁলোকৰ ভিতৰৰ মানুহখিনি কি কয়, বাহিৰত কৰক, এই কাৰবাৰটো কিয়? আৰু এই মানুহজন, এইজন MBI 3বাৰ গৈছোঁ এখেতৰ তাত, আৰু এই মানুহজনে কৈছে থেচিছ নাম্বাৰটো যেতিয়া লিখিব লাগে তেতিয়া কৈছে যে বাহিৰত লিখি আনো, বাহিৰত মানুহ আছে তাৰ পৰা লৈ লওক। কিয় আপোনালোকৰ মানুহ এজনে থেচিছ নম্বৰটো লিখি আনিব নোৱাৰিলে? গাড়ীখন তালৈ লৈ যাব লাগে, অথচ গাড়ীখন চাবলৈ কিয় আপোনালোকৰ মানুহ নাহে? গাড়ীখন ভালে আছে নে বেয়া আছে, কিয় এই পৰীক্ষা কৰা নহয়? আৰু এইজন মানুহ 7 নম্বৰত থাকে, এছিষ্টেণ্ট, এখেতে আপোনাক ইচ্ছা কৰিলে এনেকে কামোৰ দিব, এইখন কাগজ লাগে, সেইখন কাগজ লাগে। আৰে মই পইচা দিব কৈছো, তাত আপোনাৰ আধাৰ কাৰ্ড পান কাৰ্ড আছেই, কৈছে আধাৰ কাৰ্ডখনত আপোনাৰ ফোন নাম্বাৰ থকা এই গোটেই ফাইলটো লাগিব, অনলাইনৰ পৰা বিচাৰি ডাউনলোড কৰক। আৰু যদি আপুনি নোৱাৰে থথামুক ভথা কৰি ঘৰলৈ গুচি আহক, কাৰোবাক খাতিৰ ধৰক এইখন ডাউনলোড কৰি দিয়ক। এনেকে চলে, এনেকে। আমিতো টকা দিবই গৈছিলোঁ, আমাৰ নিজৰ গাড়ী, RCখন আছেই, বাকী কাগজবোৰ আছেই, ইমান কিয়? এই ইমান কিয়ৰ নেপথ্যত আচল কাৰণবোৰ থাকে। এতিয়া চাওক আপোনাৰ বা মোৰ কাগজ পত্ৰবোৰ কেনেকে এওঁলোকে ৰাখে। আৰু ইয়াৰ আগতে এই কথাটো এইকাৰণে কৈছোঁ, যেতিয়া আপুনি গোটেই কামখিনি কৰিব 7 নম্বৰত আৰু MBAৰ পৰা লিখি চিখি আনি, তাৰপিছত আপোনাৰ ফাইলটো বিচাৰিব দিব, আৰু ফাইলটো ক'ত থাকে জানেনে? এনেকে থাকে। ইয়াত ফাইল বিচাৰি পোৱাটো সম্ভৱ নে? এটা নহয়, এনেকে 2-3টা মান আছে বোলে ঘৰ, এনেকে ফাইলবোৰ পৰি আছে। এই ফাইলৰ পৰা আপোনাৰ ফাইলটো বিচাৰি উলিওৱা সম্ভৱ নে? এই মানুহকেইজন ভাল আছিল, বহুত চেষ্টা কৰিলে মোৰ ফাইলটো বিচাৰিবৰ কাৰণে, নাপালে। কেনেকে পাবহে ইমান ধূলিৰ মাজত? তাৰপিছত ফাইল নট ফাউণ্ড বুলি কোনোবা এজনে লিখি দিলে, আকৌ গ'লো এই মানুহজনৰ তাত, তাৰপিছত আকৌ লিখিলে। মুঠতে এতিয়া চাওক, ডিজিটেল যুগত এনেকে চৰকাৰী বিভাগ এটাৰ নথি পত্ৰ ৰাখিব লাগে নে? টকাৰ অভাৱ? ট্ৰেন্সপৰ্ট বিভাগটোত টকা নাই নেকি? এই তথ্যখিনি বা এই ফাইলসমূহত থকা তথ্যসমূহ কম্পিউটাৰাইজ কৰিবৰ কাৰণে কিমান দিনৰ প্ৰয়োজন? 1 বছৰ কেইজনমান ল'ৰাক লগাই দিয়ক, নে পইচা নাই বিভাগত? ঢালক না আৰু কেইকোটিমান টকা, কামবোৰ ঠিকে থাকে কৰক। কাৰণ এই ফাইলসমূহত আপোনাৰ মোৰ গাড়ীৰ নম্বৰবোৰ আছে, কাগজ পত্ৰবোৰ আছে, ইয়াৰ পৰা ক'ত কেনেকে গুচি যায় আমি কি জানিম? মানে বিভাগটোত টকাৰ খেলা। এনেকুৱা হয় কিছুমান মন্দিৰত গ'লে যেনেকে ইয়াতো দিয়া তাতো দিয়া দি গৈ থকা, এই ধৰণৰ কাৰবাৰ চলে। দ্বিতীয় অফিচ মেট্ৰত, গুৱাহাটী মহানগৰৰ দ্বিতীয় অফিচৰ এই ধান্দা, এই কাৰবাৰ। আৰু ইয়াত আমি সকলোকে সামৰি লোৱা নাই, মই প্ৰত্যক্ষভাৱে যিকেইগৰাকী লোকক লগ পাইছো তেওঁলোককে কোৱা হৈছে। গতিকে পৰিবহণ বিভাগটোৰ দায়িত্ব একো নাই নেকি? মন্ত্ৰী কোন? গুগলত চালো যোগেন মোহন বোলে। কেৰম খেলি থাকক আপুনি, নাচি থাকক, গাই থাকক, অন্তাক্ষৰী খেলি থাকক, মন্ত্ৰী আপোনালোকৰতো কোনো কাম নাই। সাধাৰণ জনতাৰ টকাৰে এই ধৰণে বিলাস কৰি থাকক, চৰকাৰী সা সুবিধা লৈ ধুনীয়াকে এছ কৰি থাকক। সম্পৰ্ক নাথাকিলে, কোনো চিনাকি নাথাকিলে, দালাল নধৰিলে, আপোনাৰ দৰে বা মোৰ দৰে সাধাৰণ মানুহে দ্বিতীয় অফিচত জমৰ যন্ত্ৰণা সহিব লাগে, তাত বাহিৰে একো নাই। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া এই ব্যৱস্থাটো ঠিক কৰক। গৌতম দাস MLA হৈ মন্ত্ৰী হৈ বাদ দিয়ক, তেখেতে কি ধান্দাত ক'ত কি এনেকে চলে, কিন্তু বৰ্তমান সময়ত যেনেকে চলি আছে ভালকে চলা নাই, কথাটো ক'লো। ধন্যবাদ। জয় আই অসম।